মই বৰ্তমান উপস্থিত আছোঁ গোটানগৰ এটা পৰিয়ালত। বিগত 3 মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈছে এগৰাকী ছাত্ৰী। নাম হ'ল টিনা বৈশ্য আৰু ক্লাছ 7ৰ ছাত্ৰী। এতিয়া পৰিয়ালৰ লোকে চিন্তাত পৰিছে যে কেনেদৰে এওঁৰ চিকিৎসা কৰা হ'ব, যিহেতু কেঞ্চাৰ হস্পিটালে লিখি দিছে যে 21 লক্ষ টকা লাগিব। আৰু এতিয়া ঘৰৰ পৰিয়ালৰ দেউতা আছে, দেউতাই অকল চাহৰ দোকান কৰি পৰিয়ালটো চলাই আছে। 21 লক্ষ টকা ক'ৰ পৰা পাব, সেয়ে চিন্তাত ভুগিছে পৰিয়ালৰ মা আৰু দেউতাই। এতিয়া মই পোনে পোনে মাৰ ওচৰত জানিব বিচাৰিম যে কি কওঁ বাইদেউ, কিমান দিন ধৰি পৰি আছে বিছনাত? মোৰ ছোৱালীটো বিগত 3 মাহ ধৰি তাই মানে হেৰিত ভুগি আছে, কেঞ্চাৰত। তাইৰ বন কেঞ্চাৰ। মই চৰকাৰৰ ফালৰ পৰা ৰাইজৰ পৰা মই এইখিনিয়ে সহায় বিচাৰিছোঁ, যাতে তাইক ভাল কৰিবৰ কাৰণে মানে বাহিৰত নিব লাগে। 21 লাখ টকাৰ দৰকাৰ এতিয়া। তো মই এখন সৰু চাহ দোকান দি চলি আছোঁ, ইমান টকা মই ক'ৰ পৰা পাম? চৰকাৰে আৰু ৰাইজে যাতে তেখেতসকলে অলপ সহযোগ কৰে। মাতৃৰ ভাষ্য আমি ল'লোঁ, পিতাও আছে, পিতাৰ পৰা জানিব বিচাৰিম যে আপুনি যিহেতু চাহৰ দোকান কৰি খায়, আৰু আপুনি কি ক'ব যে কিমান দিনত কেনেকুৱা মানে? মই এতিয়া তাইকতো যিমানখিনি চিকিৎসা কৰিব লাগে মই কৰিলোৱেই, আৰু এতিয়া ধৰক বাহিৰত নিব দিছে ডক্তৰে। সেই হিচাপত মোৰ টকা সংগ্ৰহ হোৱা নাই, বা লকডাউনৰ কাৰণে গোটেই দোকান বন্ধ হৈ থাকিল। আজি কিবা কৰি খুলিছোঁ মাত্ৰ দোকানখন। যে তাই সেনেকুৱা বেমাৰত ভুগিল, তাৰ কাৰণে আৰু ৰাইজক আৰু চৰকাৰক বিলম্বৰে হাতযোৰ কৰিছোঁ, যাতে তাইক বাচাব পাৰোঁ, সহায় কৰে যাতে ৰাইজে। সেই মোৰ অনুৰোধ ৰাইজৰ ওচৰত আৰু বিজেপি চৰকাৰখনৰ ওচৰত। নিশ্চয়কৈ দেউতাই দুখ পাইছে মনত, যিহেতু তাইৰ ছোৱালী বিগত 3 মাহ ধৰি এনেদৰে বিছনাত পৰি আছে। যিটো কণমানি ছোৱালী, নাম টিনা বৈশ্য। গৌতমক অনুৰোধ কৰিছোঁ সমগ্ৰ দৃশ্য দেখাবলৈ, যিহেতু এতিয়া আমাৰ 21 লক্ষ টকাৰ খুব দৰকাৰ। যিহেতু বি বৰুৱা কেঞ্চাৰ হস্পিটালে লৈ যোৱা হৈছিল ছাত্ৰীগৰাকীক। ডক্টৰে কৈছিল যে 21 লক্ষ টকা লাগিব, আপোনালোকে বাহিৰতলৈকে তাক লৈ যাওক।